কেনে আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰো তোমালোকে ভালেই আছা। ই কক্সালে স্বাগতম জনালো। মই উপাসনা ভূঞা। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ চতুৰ্থটি অধ্যায় পৰমাণুৰ গঠনৰ বিষয়ে আলোচনা কৰিম। এই অধ্যায়টিৰ প্ৰথম অংশ পৰমাণুত আধানযুক্ত কণা আৰু পাৰমাণৱিক গঠনৰ বিষয়ে আমি এইটো অংশত আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়াৰ আগৰ অধ্যায়ত গম পাই আহিছা যে পদাৰ্থসমূহ কিন্তু কিছুমান ক্ষুদ্ৰ কণিকাৰে গঠিত আৰু এই ক্ষুদ্ৰ কণিকাবোৰ কিন্তু অবিভাজ্য ক্ষুদ্ৰ কণিকা অৰ্থাৎ পৰমাণুৰে গঠিত। ছাত্ৰ-ছাত্ৰীসকল, বিভিন্ন বিজ্ঞানী বিশেষকৈ ডেল্টনে কোৱা ধৰে পৰমাণুবোৰ কিন্তু অবিভাজ্য। কিন্তু পৰৱৰ্তী সময়ত এটা কথা গম পোৱা গৈছে যে পৰমাণুবোৰ কিন্তু অবিভাজ্য নহয়। পৰমাণুবোৰ কিছুমান উপপাৰমাণৱিক কণাৰে গঠিত। ইয়াৰ বিষয়ে আমি আলোচনা কৰিম আৰু এই কণাবোৰ কিন্তু আধানযুক্ত বুলিও গম পোৱা গৈছে। ছাত্ৰ-ছাত্ৰীসকল, পদাৰ্থ যে কিছুমান আধানযুক্ত কণাৰে গঠিত অৰ্থাৎ পৰমাণুবোৰত যে আধানযুক্ত কণা থাকে সেয়া বুজিবলৈ জানিবলৈ আমি আৰম্ভণিতে দুটা কাৰ্যকলাপ হাতত ল'ব লাগিব। এই কাৰ্যকলাপটি কৰিবলৈ তোমালোকক এখন ফণীৰ প্ৰয়োজন হ'ব। ছাত্ৰ-ছাত্ৰীসকল, আমি যদি ফণী এখনেৰে আমি শুকান চুলিখিনি ফণিয়াই থাকো আৰু তাৰ পিছত সেই ফণীখন যদি সৰু সৰু কিছুমান কাগজৰ টুকুৰাৰ কাষলৈ লৈ আহোঁ, কি হ'ব বাৰু? তোমালোকে যদি এইটো কাৰ্যকলাপ কৰি চোৱা, তোমালোকে দেখিবলৈ পাবা যে এই সৰু সৰু যে কাগজৰ টুকুৰাবোৰ আছে সেই কাগজৰ টুকুৰাবোৰ কিন্তু ফণীখনে আকৰ্ষণ কৰিছে। তাৰ ফলত ফণীখনৰ দিশত কিন্তু কাগজৰ টুকুৰাবোৰ আগবাঢ়ি গৈছে বা তাত লাগি ধৰা যেন আমি দেখিবলৈ পাম। ইয়াত তোমালোকক দেখুওৱা হৈছে পদাৰ্থত থকা আধানযুক্ত কণা অৰ্থাৎ চাৰ্জড পাৰ্টিকলছ ইন মেটাৰ। আমাৰ যে পদাৰ্থবিলাকত আধানযুক্ত কণা থাকে সেয়া আমি প্ৰমাণ কৰিবৰ কাৰণে আমি প্ৰথমতে এয়া কাৰ্যকলাপ কৰিছো। তাতে দেখুওৱা হৈছে যে ফণী এখনেৰে চুলিখিনি ফণিওৱা হৈছে আৰু সেই ফণীখন যেতিয়া আমি সৰু সৰু কাগজৰ টুকুৰা ওচৰলৈ আনো, কাগজৰ টুকুৰাবোৰ কিন্তু ফণীখনত লাগি ধৰে অৰ্থাৎ ফণীখন আৰু কাগজৰ টুকুৰাৰ মাজত কিন্তু আকৰ্ষণ হয়। ইয়াৰ দ্বিতীয়টো কাৰ্যকলাপলৈ আমি যাওঁ। দ্বিতীয়টো কাৰ্যকলাপত আমাক লাগিব এখন চিল্কৰ কাপোৰ আৰু এডাল গ্লাছৰ ৰড। ইয়াত দেখুওৱা হৈছে এইটো হৈছে এডাল গ্লাছ বা কাঁচৰ ৰড আৰু এইখন এখন চিল্কৰ কাপোৰ। এই চিল্কৰ কাপোৰখনেৰে যেতিয়া আমি গ্লাছৰ ৰডডাল খুব মোহাৰি দিম তেতিয়া আমি কি দেখিবলৈ পাম বাৰু? যেতিয়া আমি চিল্কৰ কাপোৰখনেৰে গ্লাছৰ ৰডডাল মোহাৰি দিম আচলতে তেতিয়া কি হ'ব জানানে? ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমাক ইয়াত কোৱা হৈছে যে পৰমাণুত আধানযুক্ত কণিকাৰ উপস্থিতি, এক্সিষ্টেন্স অফ চাৰ্জ পাৰ্টিকলছ ইন এটম। গতিকে কি হৈছে যে আমাৰ পদাৰ্থবোৰত কিন্তু আধানযুক্ত কণা থাকে। সেই কথাকে আমি এই দুটা সৰু কাৰ্যকলাপ কৰি চালো আৰু পদাৰ্থত যে আধানযুক্ত কণা থাকে সেই কথা আমাক ইয়াত বুজোৱা হৈছে যে যেতিয়া দুটা বস্তুৱে পৰস্পৰক ঘহনা খায় বা ঘঁহি দিলে তেতিয়া কি হয়? দুটা বস্তু পৰস্পৰে ঘঁহিলে তেতিয়া সিহঁত বৈদ্যুতিকভাৱে আধানযুক্ত হৈ পৰে। হয়, ইয়াৰ আগৰ কাৰ্যকলাপটো তোমালোকে নিশ্চয় দেখিবলৈ পাইছিলা যে যেতিয়া আমি এই কাঁচৰ ৰডডাল এই চিল্কৰ কাপোৰখনেৰে ঘঁহি দিওঁ তেতিয়া আমাৰ কি হয় যে দুয়োটা বস্তু কিন্তু আধানযুক্ত হৈ পৰে। তাকে ইয়াত কোৱা হৈছে। ইয়াৰ উদাহৰণ দিছে আমি দেখিলো ফণী, কাঁচৰ ৰড ইত্যাদি। তাৰ পাছতে কোৱা হৈছে যে পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত। আমি সকলোৱে পাই আহিছো, আমি আগৰ অধ্যায়ত এই কথাটো বুজি পাইছো যে পদাৰ্থবোৰ পৰমাণুৰ দ্বাৰা গঠিত আৰু পৰমাণুত কিছুমান আধানযুক্ত কণা থাকে। গতিকে পৰমাণুটো অবিভাজ্য নহয়, কিন্তু তাত কিছুমান আধানযুক্ত কণা থাকে। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত কৈছে যে 1900 চনলৈ জনা গৈছিল যে পৰমাণুবোৰ সৰল অবিভাজ্য কণা কিন্তু নহয়। তাৰ আগলৈকে কিন্তু পৰমাণুবোৰক কিন্তু অবিভাজ্য কণা বুলিয়ে এটা ধাৰণা আছিলে, কিন্তু পৰৱৰ্তী সময়ত পৰীক্ষা নিৰীক্ষা কৰি কিছুমান গম পোৱা গ'ল যে পৰমাণুবোৰ কিন্তু অবিভাজ্য কণা নহয়, পৰমাণুবোৰ কিছুমান আধানযুক্ত কণাৰে গঠিত। বিজ্ঞানীসকলে পৰমাণুত উপপাৰমাণৱিক কণাৰ অস্তিত্ব আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। সেইকাৰণে আমি গম পালো যে পৰমাণুবোৰত কিছুমান
কণা থাকে আধানযুক্ত কণা আৰু এই কণাবোৰ হৈছে উপপাৰমাণৱিক কণা ছাত্ৰ ছাত্ৰীসকল এতিয়া দিছে পৰমাণুত থকা কণা তাৰমানে সাব এটমিক পাৰ্টিকলছ যাক উপপাৰমাণৱিক কণা বুলি আমি কৈ আহিছো এতিয়া ইয়াত দেখুৱা হৈছে যে পৰমাণুতনো কেনে ধৰণৰ উপপাৰমাণৱিক কণা থাকে কেইটা থাকে তাৰ বিষয়ে আমি আলোচনা কৰিম হয় পৰমাণুবোৰ তিনিবিধ উপপাৰমাণৱিক কণাৰে গঠিত সাব এটমিক পাৰ্টিকলছ বুলি ইয়াত কোৱা হৈছে প্ৰথম বিধ দিয়া হৈছে ইলেক্ট্ৰন দ্বিতীয়তে তোমালোকক দিয়া হৈছে প্ৰটন আৰু তৃতীয়তে দিয়া হৈছে নিউট্ৰন গতিকে এই তিনিবিধ উপপাৰমাণৱিক কণাৰ দ্বাৰা আমাৰ পৰমাণু এটা এতিয়া বিভিন্ন সময়ত বিভিন্ন বিজ্ঞানীয়ে এই ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনক আৱিষ্কাৰ কৰিছিলে গতিকে আমি সেই বিষয়ে অলপ জানিব লাগিব আৰু ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ বিষয়ে কিছুমান তথ্যও জানিব লাগিব প্ৰথমতে আহো আমি ইলেক্ট্ৰনৰ বিষয়ে ইলেক্ট্ৰনৰ আৱিষ্কাৰ অৰ্থাৎ ডিস্কভাৰী অফ ইলেক্ট্ৰন ইলেক্ট্ৰনৰ আৱিষ্কাৰত জড়িত হৈ আছিলে জে থমসন নামৰ এজন বিজ্ঞানী তেখেতে এই ইলেক্ট্ৰনৰ আৱিষ্কাৰত জড়িত হৈ আছিলে আৰু তেখেতে এই ইলেক্ট্ৰনক E- তেখেতে ব্যাখ্যা কৰিছিলে অৰ্থাৎ এই ইলেক্ট্ৰনবিধ হৈছে ঋণাত্মক আধানযুক্ত কণা আৰু ইলেক্ট্ৰনৰ বিষয়ে আন কিছুমান তথ্য আমি জানিব লাগিব আমি যে কৈছো ইলেক্ট্ৰন হৈছে আধানযুক্ত কণা ইয়াত আধানৰ মান কিমান থাকে আধা ইলেক্ট্ৰনৰ আধান হৈছে -1.6 × 10⁻⁻19 কুলম আৰু ইলেক্ট্ৰনৰ এটা ভৰো আছে সেই ভৰো কিমান বুলি কোৱা হৈছে যে 9.1 × 10⁻31 কেজি বুলি আমি গম পাইছো ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমি প্ৰটনৰ বিষয়ে আহো প্ৰটননো কোনে আৱিষ্কাৰ কৰিছিল আৰু প্ৰটনৰ কিছুমান তথ্যলৈ আহিব লাগিব এতিয়া ইয়াত দিয়া হৈছে প্ৰটনৰ আৱিষ্কাৰ ডিস্কভাৰী অফ প্ৰটনছ গতিকে প্ৰটনৰ আৱিষ্কাৰৰ লগত জড়িত হৈ আছে গোল্ডষ্টেইন গতিকে এই গোল্ডষ্টেইন নামৰ বিজ্ঞানীজনে তেখেতে গোল্ডষ্টেইনে 1886 চনত এটা নতুন বিকিৰণ আৱিষ্কাৰ কৰিছিলে আৰু এই বিকিৰণবিধৰ নাম থৈছিলে তেখেতে কেনেল ৰশ্মি নাম ৰাখিলে কেনেল ৰে বা কেনেল ৰশ্মি বুলি নাম ৰাখিলে আৰু এই কেনেল ৰশ্মিবিধ আছিলে ধনাত্মক আধানযুক্ত অৰ্থাৎ এইবিলাক কি আছিলে এই ৰশ্মিবিধ আছিলে প্ৰটন আৰু তেখেতে প্ৰটনক AP+ বুলি আমি ইয়াত দেখুৱা গৈছে গতিকে প্ৰটনৰ আধান হৈছে ধনাত্মক আধান আৰু এই আধান হৈছে 1.6 × 10⁻⁻19 কুলম ইলেক্ট্ৰনৰ দৰে প্ৰটনৰো এটা ভৰ আছে সেই ভৰটো হৈছে 1.67 × 10⁻⁻27 কেজি অৰ্থাৎ ইলেক্ট্ৰনৰ ভৰতকে কিন্তু প্ৰটনৰ ভৰৰ মানটো বেছি এতিয়া আমি নিউট্ৰনৰ বিষয়ে জানিব লাগিব নিউট্ৰনক কোনে আৱিষ্কাৰ কৰিছিলে আৰু নিউট্ৰনৰ বিষয়ে কিছুমান তথ্য আমি জানিব লাগিব নিউট্ৰনৰ আৱিষ্কাৰ ডিস্কভাৰী অফ নিউট্ৰন গতিকে নিউট্ৰনৰ আৱিষ্কাৰত জড়িত হৈ আছিলে এইজন ব্যক্তি জে চেডউইক তেখেতে জেমছ চেডউইকে আন এবিধ উপপাৰমাণৱিক কণাৰ আৱিষ্কাৰ কৰিছিলে বুলি আমি ইয়াতে দিছো গতিকে তেখেতে নিউট্ৰনৰ আৱিষ্কাৰ কৰিছিলে আন এবিধ উপপাৰমাণৱিক কণা বুলি কৈছিলে আৰু এই যে নিউট্ৰন যিবিধ উপপাৰমাণৱিক কণা সেইবিধ কণা কিন্তু আধানযুক্ত নাছিলে ইলেক্ট্ৰন যেনেকৈ ঋণাত্মক আধানযুক্ত প্ৰটন হৈছে ধনাত্মক আধানযুক্ত কিন্তু এই নিউট্ৰনৰ কিন্তু কোনো আধান নাছিলে তাকে ইয়াত কোৱা হৈছে এই কণাবিধৰ নাম নিউট্ৰন আৰু ইয়াক ইংৰাজী সৰু ফলা N আখৰেৰে বুজোৱা হৈছে নিউট্ৰনৰ আধান নাথাকে বুলি কোৱা হৈছে আৰু ভৰ হৈছে প্ৰটনৰ ভৰৰ সমান গতিকে নিউট্ৰন আৰু প্ৰটনৰ ভৰ সমান কিন্তু নিউট্ৰনৰ কিন্তু কোনো ধৰণৰ আধান নাথাকে বুলি কৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি গম পালো যে পৰমাণু এটা গঠন হয় ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন নামৰ কিছুমান উপপাৰমাণৱিক কণাৰে এতিয়া এটা পৰমাণুতনো এই উপপাৰমাণৱিক কণাবোৰ কিদৰে থাকে কেনেদৰে এটা পৰমাণুৰ গঠন হয় সেই বিষয়ে কিন্তু বিভিন্ন সময়ত বিভিন্নজন বিজ্ঞানীয়ে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি আহিছে আৰু তাৰ ফলত কিছুমান তথ্য উপলব্ধ হৈছে সেইবিলাক আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছো পৰমাণুৰ গঠন অৰ্থাৎ এটমিক ষ্ট্ৰাকচাৰ এই বিষয়ে
ডেল্টনে এটা আৰ্হি আগবঢ়াইছিলে ডেল্টনে কৈছিলে যে পদাৰ্থবোৰ পৰমাণুৰে গঠিত আৰু পৰমাণুবোৰ কিন্তু অবিভাজ্য কণা ঠিক এনেধৰণে ডেল্টনৰ মতে কিন্তু পদাৰ্থবোৰ অবিভাজ্য কণা কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত জে থমছনৰ নামৰ বিজ্ঞানীজনে এটা কথা ক'লে জে থমছনৰ যিটো পুডিং সাদৃশ আৰ্হি তেখেতৰ আৰ্হিটোক পুডিং সাদৃশ আৰ্হি বা প্লাম পুডিং মডেল বুলি কোৱা হয় কাৰণ তেখেতে এনে ধৰণৰ এটা মডেল বা আৰ্হি দিছিলে পৰমাণুৰ গঠনৰ ওপৰত য'ত তেখেতে কৈছিলে যে পৰমাণুবোৰ এটা ধনাত্মক গোলক আৰু তাত যিবিলাক ঋণাত্মক ইলেক্ট্ৰন কিন্তু নিহিত হৈ থাকে বা সিঁচৰিত হৈ থাকে বুলি কৈছে তাৰ এই ছবিটো আমি কিন্তু ইয়াতে দেখিবলৈ পাইছো গতিকে আমি প্ৰথম পালো ডেল্টনৰ আৰ্হি তাৰ পাছত আমি পালো জে থমছনৰ আৰ্হি ইয়াৰ পাছত আমি আন এটা আৰ্হিলৈ যাওঁ সেইটো হৈছে আৰ্নেষ্ট ৰাদাৰফৰ্ডৰ আৰ্হি এইটো তৃতীয় আৰ্হিটো আৰ্নেষ্ট ৰাদাৰফৰ্ডে কৈছিলে যে যি ধনাত্মক যি আমাৰ প্ৰটন আছে সেইখিনি কিন্তু এটা সৰু ঠাইত থুপ খাই থাকে আৰু তাৰ চাৰিওফালে নিৰ্দিষ্ট কক্ষপথত আমাৰ যিবোৰ ঋণাত্মক ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে বুলি কৈছে ঠিক এনেধৰণৰ এটা আৰ্হি তাৰ ছবিটো আমি ইয়াতে দিছো ইয়াৰ পৰৱৰ্তী সময়ত নীল বৰে আন এটা আৰ্হি আগবঢ়ালে তেখেতে ক'লে যে হয় প্ৰটনবোৰ কিন্তু কেন্দ্ৰত থাকে আৰু তাৰ চাৰিওফালে কিন্তু নিৰ্দিষ্ট অনুমোদিত কক্ষপথতহে এই ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে তাৰ ছবি আমি ইয়াত দিছো তোমালোকে দেখিবলৈ পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি থমছনৰ আৰ্হিৰ বিষয়ে অলপ বিতংকৈ আলোচনা কৰিবলৈ লৈছো থমছনৰ পৰমাণুৰ আৰ্হি থমছনছ এটমিক মডেল এই মডেলক বা এই আৰ্হিক তৰমুজ মডেল আৰু প্লাম পুডিং মডেল বুলিও কোৱা হয় থমছনৰ এই আৰ্হিক কিয়নো তৰমুজ মডেল বা প্লাম পুডিং মডেল বুলি কোৱা হয় তাক তোমালোকে বুজিব বা এই চিত্ৰ দুটাৰ সহায়ত থমছনে কৈছিলে যে এটা পৰমাণু হৈছে এটা ধনাত্মক গোলক আৰু সেই ধনাত্মক গোলকত কি হয় এই ঋণাত্মক ইলেক্ট্ৰনবোৰ কিন্তু সিঁচৰিত হৈ থাকে বা সোমাই থাকে ঠিক এটা তৰমুজৰ কিন্তু গুটিবোৰ সিঁচৰিত হৈ থকাৰ দৰে বা এটা পুডিঙত যেতিয়া প্লাম সিঁচৰিত যেনেকৈ হৈ থাকে বা কেকত খিচমিচ সিঁচৰিত হৈ থাকে ঠিক তেনেদৰে কিন্তু এটা পৰমাণু ধনাত্মক গোলক হয় পৰমাণুটো এটা ধনাত্মক গোলক আৰু তাত সিঁচৰিত হৈ থাকে আমাৰ এই ঋণাত্মক ইলেক্ট্ৰনবোৰ বুলি কৈছিল আৰু সেইকাৰণে সেই মডেলটো বা আৰ্হিক প্লাম পুডিং মডেল বা তৰমুজ মডেল বুলি নাম দিয়া হৈছিলে ছাত্ৰ ছাত্ৰীসকল ইয়াত থমছনে কি কৈছিলে আমাক দিয়া হৈছে পৰমাণু এটা ধনাত্মক গোলক বুলি দিছে পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াত সোমাই থাকে বুলি তেখেতে কৈছিলে এইটো ছবি আকৌ দেখুওৱা হৈছে যে এইবোৰ মাইনাছ বা ঋণাত্মক যিবোৰ চিন মাইনাছ চিনবিলাক কি হৈছে আমাৰ ইলেক্ট্ৰন বুলি বুজোৱা হৈছে আৰু এই গোলকটো কিন্তু সম্পূৰ্ণ ধনাত্মক বা পজিটিভ বুলি তেখেতে কৈছে লগতে তেখেতে কৈছে যে ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ বুলি কৈছে গতিকে ঋণাত্মক আধান যিমান থাকিব এটা পৰমাণুত ধনাত্মক আধানো সিমান থাকিব আৰু সেইবাবে এই পৰমাণুটো প্ৰসম বুলি কৈছে আৰু সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম কাৰণ যদি ধৰি লৈছো আমি এটা পৰমাণুত ধনাত্মক আধান আছে +2 তেনেহলে তাত ঋণাত্মক আধানো থাকিব সমান মানৰ -2 গতিকে +2 এ -2 এ কেনসেল হলে আমি পাম বৈদ্যুতিকভাৱে এটা শূন্য পাম সেই কাৰণে আমাৰ পৰমাণুবোৰ তেখেতে কৈছিলে যে প্ৰসম বুলি ছাত্ৰ ছাত্ৰীসকল এতিয়া থমছনে বিভিন্ন কথা ক'লে কিন্তু থমছনৰ যি মডেল বা আৰ্হি তাৰ কিছুমান সীমাবদ্ধতা আছে সেই সীমাবদ্ধতাবোৰ আমি আলোচনা কৰিম থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতা অৰ্থাৎ ড্ৰবেকস অফ থমছনছ মডেল গতিকে থমছনৰ আৰ্হিৰ সীমাবদ্ধতাবোৰ কি আমি দেখিবলৈ পালো যে থমছনৰ আৰ্হিত থমছনে কিন্তু ইলেক্ট্ৰন আৰু প্ৰটনৰ কথা কৈছিলে তাত কতো কিন্তু নিউট্ৰনৰ কথা উল্লেখ নাই যে থমছনৰ পাৰমাণৱিক আৰ্হিৰ সীমাবদ্ধতাসমূহ তলত উল্লেখ কৰা হ'ল বুলি দিছে এই মডেলত পৰমাণুৰ ভিতৰৰ নিউক্লিয়াছৰ বিষয়ে কোনো উল্লেখ নাছিল
গতিকে তাত নিউট্ৰনৰ বা নিউক্লিয়াছৰ উল্লেখ নাছিল গোটেই পৰমাণুটো এটা ধনাত্মক গোলক বুলি কৈছিলে তাত কোনো নিউক্লিয়াছৰ বিষয়ে কোনো উল্লেখ নাছিল এইটো তাৰ প্ৰথম সীমাবদ্ধতা তাৰ থমছনৰ আৰ্হিৰ দ্বিতীয় সীমাবদ্ধতাটো হৈছে এই আৰ্হিটোৱে পৰমাণুটোৰ স্থিৰতাৰ বিষয়ে ব্যাখ্যা কৰিব পৰা নাছিল গতিকে এটা পৰমাণু যে স্থিৰ তাৰ বিষয়ে কিন্তু এই আৰ্হিত কোনো ধৰণৰ আলোচনা নাছিল আৰু তৃতীয় সীমাবদ্ধতাটো হৈছে যে পৰমাণুটোত ধনাত্মক আধান আৰু ইলেক্ট্ৰনৰ ব্যৱস্থাৰ সম্পূৰ্ণ ব্যাখ্যা দিয়া হোৱা নাছিলে গতিকে এই যে ধনাত্মক আধানত ইলেক্ট্ৰনবোৰ নিহিত বা সোমাই থাকে বুলি কৈছে কিন্তু নিৰ্দিষ্টকে কিন্তু তেখেতে একো বুজাব পৰা নাছিল আৰু চতুৰ্থতে কথাটো হৈছে কি তেখেতে যিটো আৰ্হি আগবঢ়ালে সেইটো তেওঁ সম্পূৰ্ণ তেখেতৰ পৰীক্ষাৰ ভিত্তিত বা কিছু পৰীক্ষাৰ ভিত্তিত কৰা নাছিলে তেখেতৰ অনুমানৰ ভিত্তিতহে দিছিলে এই আৰ্হিটো মূলতঃ থমছনৰ অনুমানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল বুলি কৈছে আৰু ইয়াত পৰীক্ষামূলক তথ্যৰ অভাৱ আছিল গতিকে যেহেতু আমাৰ বিজ্ঞানত যদি পৰীক্ষামূলক তথ্য নাথাকে গতিকে সেয়াও তাৰ এটা সীমাবদ্ধতা হৈ পৰিলে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি যেহেতু থমছনৰ মডেলৰ কথা পাতিলো আৰু থমছনৰ আৰ্হি বা মডেলৰ সীমাবদ্ধতাখিনিও পাতিলো ইয়াৰ পিছত আন এজন বৈজ্ঞানিক অৰ্থাৎ আৰ্নেষ্ট ৰাদাৰফৰ্ডে কিন্তু আন এটা আৰ্হি আগবঢ়ালে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি ৰাদাৰফৰ্ডছ এটমিক মডেল ৰাদাৰফৰ্ডেনো কেনেধৰণৰ এটা আৰ্হি আগবঢ়ালে বা তেখেতৰ আৰ্হিটো কিন্তু পৰীক্ষামূলক আছিলে বা পৰীক্ষা ভিত্তিক আছিলে তেখেতে এই যে পৰমাণুৰ গঠনৰ যিটো আৰ্হি আগবঢ়ালে সেইটো আগবঢ়াবৰ কাৰণে কিন্তু তেখেতে এটা পৰীক্ষা কৰিছিলে প্ৰথমতে তেওঁ এই পৰীক্ষাটো তীব্ৰবেগী আলফা কণা সোণৰ পাতৰ ওপৰত পৰিবলৈ দিছিলে এই পৰীক্ষাটো কৰিবলৈ তেখেতে সোণৰ খুব পাতল সোণৰ পাত ব্যৱহাৰ কৰিছিলে আৰু তীব্ৰবেগী আলফা কণা ব্যৱহাৰ কৰিছিলে এই তীব্ৰবেগী আলফা কণাবোৰ সোণৰ পাতত পৰিবলৈ দিছিলে অৰ্থাৎ খুন্দিয়াবলৈ দিছিলে এতিয়া কিছুমান কথা মন কৰিব লাগিব এই সোণৰ পাতখন প্ৰায় 1000 পৰমাণু থকাৰ এটাৰ সমান বুলি কৈছে গতিকে এই যে সোণৰ পাতখিলা কিন্তু খুবেই পাতল আছিলে বুলি তেখেতে কৈছিলে বা লৈছিলে তেখেতে খুব পাতল সোণৰ পাত এখন কিন্তু ব্যৱহাৰ কৰিছিলে ইয়াৰ পিছত আলফা কণানো কি এই আলফা কণা হৈছে ডি আধানযুক্ত হিলিয়াম কণা তেওঁ ব্যৱহাৰ কৰা আলফা কণাবোৰ হৈছিলে ডি আধানযুক্ত হিলিয়াম আয়ন অৰ্থাৎ তাৰমানে এইটো কেনে ধৰণৰ হ'ব বুলি কম এয়া ডি আধানযুক্ত হিলিয়াম আয়ন মানে He2+ তাৰমানে এয়া যিহেতু সিহঁতৰ ভৰ 4u গতিকে তীব্ৰবেগী আলফা কণাবোৰ যথেষ্ট শক্তি থাকে বুলি কৈছে এতিয়া খুব শক্তিশালী তাৰমানে আৰু তীব্ৰবেগী আলফা কণাবোৰে কি কৰিছিলে এই পাতল সোণৰ পাতখনত খুন্দা মাৰিছিলে তাৰ পাছত সোণৰ পৰমাণুত থকা উপপাৰমাণৱিক কণাবোৰৰ দ্বাৰা আলফা কণাবোৰ বিক্ষেপিত হ'ব বুলি ধাৰণা কৰা হৈছিলে গতিকে যেতিয়া আমাৰ সোণৰ পাতত যেতিয়া আলফা কণাবোৰে খুন্দিয়াব তেতিয়া কি হ'ব সোণৰ পাতত থকা উপপাৰমাণৱিক কণাবোৰ কিন্তু বিক্ষেপিত হ'ব লাগিব বুলি কৈছিলে ইয়াত আলফা কণাবোৰ বিক্ষেপিত হ'ব যেতিয়া সোণৰ পাতখিলাত খুন্দা মাৰিব তেতিয়া তীব্ৰবেগী আলফা কণাবোৰ কিন্তু স্কেটাৰ হ'ব লাগিব বা বিক্ষেপিত হ'ব লাগিব বুলি তেখেতে এটা ধাৰণা কৰিছিলে আৰু আলফা কণাবোৰ প্ৰটনতকৈ যথেষ্ট গধুৰ আছিল বাবে কণাবোৰৰ বিক্ষেপণ খুব বেছি হ'ব বুলিও আশা কৰা নাছিলে তেখেতে আশা কৰিছিলে যে আলফা কণাবোৰ বিক্ষেপিত হ'ব কিন্তু খুব বেছিও বিক্ষেপিত হ'ব বুলি আশা কৰা নাছিলে এতিয়া তেখেতে এই পৰীক্ষাটো কৰিলে এই পৰীক্ষাটোৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে আমি ছবি আকাৰত বা চিত্ৰ আকাৰত চাওঁ আহাচোন ইয়াত তোমালোকে দেখিবলৈ পাইছা ৰাদাৰফৰ্ডৰ সোণৰ পাতৰ পৰীক্ষা এতিয়া ৰাদাৰফৰ্ডৰ সোণৰ পাত ইয়াত হালধীয়াকে তোমালোকক দেখুওৱা হৈছে এইখন হৈছে পাতল সোণৰ পাত তাৰ পাছত কি কৰা হৈছে যে বিকিৰণৰ উৎস য'ৰ পৰা আলফা কণাৰ বিকিৰণ ঘটিছিলে আৰু এই আলফা কণাবোৰ কিন্তু এই সোণৰ পাতত খুন্দিয়াইছিলে আৰু তেওঁ আশা কৰিছিলে যে এই আলফা কণাবোৰ স্কেটাৰ হ'ব বা বিক্ষেপিত হ'ব বুলি এটা তেওঁ ধাৰণা কৰিছিলে এই ধাৰণা কৰাৰ ফলত এই পৰীক্ষা যেতিয়া কৰিলে তাৰ পাছত তেখেতে কি গম পালে বা কি দেখিবলৈ পালে ঠিক
সোণৰ পাতৰ দ্বাৰা আলফা কণাৰ বিচ্ছুৰণ scattering of particles by gold foil scattering of alpha particles by gold foil কেনে ধৰণৰ হ'ব বুলি ভাবিছিলো এইবোৰ যদি সোণৰ কণা হয় আৰু ইয়াত আমি আলফা কণাবোৰ এইটো দিশত কৈছে আলফা কণাবোৰে সোণৰ কণাত সোণৰ পাতৰ যিবোৰ উপপাৰমাণৱিক কণা তাত খুন্দিয়াইছে তাত খুন্দিওৱাৰ ফলত কি হ'ব লাগিছিল যে এই আলফা কণাবোৰ কিন্তু বিক্ষেপিত হ'ব লাগিছিল নিজৰ পথৰ পৰা কিন্তু তেখেতে কি দেখা পালে ইয়াত দেখুৱা গৈছে যে সোণৰ আলফা কণাবোৰ কিন্তু পুনে পুনে বহুবোৰ আলফা কণা পুনে পুনে পাৰ হৈ গৈছে বুলি গম পোৱা গৈছে আৰু খুব কম সংখ্যকহে কিন্তু ঘূৰি আহিছে বা নিজৰ পথ সলনি কৰিছে ইয়াতো তোমালোকে দেখিবলৈ পাইছা এই যে দুটা পজিটিভ চাৰ্জ আছে দুটা পজিটিভ বা ধনাত্মক আধান দেখিছা এইবোৰ হৈছে আলফা কণা তাৰ মানে ডি আধানযুক্ত হিলিয়ামৰ কণা এইবিলাকে যেতিয়া পাতল সোণৰ পাতৰ যিবোৰ উপপাৰমাণৱিক কণা পৰমাণুত বা কণাবোৰত খুন্দিয়াইছে ঠিক এনে ধৰণৰ এটা তোমালোকে দেখিবলৈ পাবা তাৰ পাছত ইয়াত দেখুৱা গৈছে যে এইটো সোণৰ কণাটোত কণাৰ নিউক্লিয়াছ যিটো ধনাত্মক আধানযুক্ত আৰু তাৰ চাৰিওফালে কি আছে ঋণাত্মক আধান আছে এতিয়া এইটো এইখিনি সোণৰ পৰমাণু বুলি ধৰি ল'ব লাগিব আৰু এইখিনি আলফা কণাই যেতিয়া খুন্দিয়াইছে এই সোণৰ কণাবোৰত তেতিয়া কি হৈছে আমি দেখিবলৈ পাইছো যে আলফা কণাবোৰ কিন্তু পুনে পুনে বেছিভাগে পাৰ হৈ গৈছে আৰু খুব কম ভাগহে কি হৈছে ঘূৰি আহিছে বা নিজৰ পথ সলনি কৰা দেখা পাইছো ছাত্ৰ ছাত্ৰীসকল এই পৰীক্ষাৰ ফলত কিন্তু ৰাদাৰফোৰ্ডে কিছুমান পৰ্যবেক্ষণ পালে সেইবোৰনো কি আমি আলোচনা কৰিব লাগিব ইয়াত পৰ্যবেক্ষণ হিচাপে কি দেখিবলৈ পালে যে সৰহভাগ তীব্ৰবেগী আলফা কণা সোণৰ পাতখনৰ মাজেৰে পুনে পুনে পাৰ হৈ গৈছিল আমি ইয়াৰ আগৰ চিত্ৰটোত দেখিবলৈ পাইছিলো যে সৰহভাগে কিন্তু পুনে পুনে পাৰ হৈ গৈছিলে আৰু ৰাদাৰফোৰ্ডে ভাবা ধৰে কিন্তু সকলোখিনি কিন্তু নিজৰ পথৰ পৰা বিক্ষেপিত হোৱা নাছিলে দ্বিতীয়তে কৈছে যে কিছুমান আলফা কণা পাতখনৰ দ্বাৰা কিছু পৰিমাণে বিক্ষেপিত বা ডিফ্লেক্টেড হৈছিলে কিছু পৰিমাণেহে হৈছিলে কিন্তু দেই কিছু পৰিমাণে বিক্ষেপিত হৈছিলে আৰু বিস্ময়কভাৱে প্ৰতি 12,000টা কণাত একোটাকৈ কণা প্ৰতিক্ষিপ্ত বা ৰিবাউণ্ড হোৱা দেখা গৈছিলে তাৰমানে একেবাৰে উভতি আহিছিলে নিজৰ পথটো একেবাৰে সলাই পেলাই পুনৰ আগৰ পথত ঘূৰি আহা বুলি কৈছে গতিকে সৰহভাগে কিন্তু কি হৈছে পুনে পুনে পাৰ হৈ গৈছিলে কিছু অংশ সাধাৰণভাৱে বিক্ষেপিত হৈছিলে আৰু কিছু অংশহে ৰিবাউণ্ড হৈছিলে মানে ঘূৰি আহিছিল বুলি আমি ক'ব পাৰো ছাত্ৰ ছাত্ৰীসকল এই যিটো ৰাদাৰফোৰ্ডে যিটো পৰীক্ষা কৰিলে পৰীক্ষাৰ পিছত তেওঁ যিখিনি পৰ্যবেক্ষণ পালে তাৰ পৰা আমি কিন্তু এটা কনক্লুজন বা উপসংহাৰত উপস্থিত হলো সেয়া কি আছিলে যে পৰমাণুৰ ভিতৰৰ সৰহভাগ ঠায়ে শূন্য পৰমাণু এটাৰ ভিতৰত হয়তো সৰহভাগ ঠায়ে কিন্তু খালী ঠাই বুলি এই পৰ্যবেক্ষণৰ পৰা বুজিব পৰা গ'ল সেইকাৰণে সৰহভাগ আলফা কণা বিক্ষেপিত নোহোৱাকৈ সোণৰ পাতখনৰ মাজেদি সৰকি গৈছিল এতিয়া তোমালোকে ধৰি লোৱা এই কথাটো তোমালোকে যদি এখন ফেন্সিং দেখা বা বাঁহৰ জপনা বা জেওৰা দেখা ফেন্সিংখনত কি হয় তাৰেৰে বনোৱা এখন ফেন্স ধৰি লৈছো তাৰেৰে বনোৱা ফেন্স এখন এইখন ফেন্সিং দিয়া হৈছে তাৰেৰে বনোৱা ফেন্স এই ফেন্সখনত যদি তোমালোকে এতিয়া পাথৰ দলিয়াবলৈ চেষ্টা কৰা এই ফেন্সিংখনত যদি পাথৰ দলিওৱা তোমালোকে কি আশা কৰিবা বাৰু বেছিভাগ পাথৰে কিন্তু ইয়াৰ মাজেদি সৰকি পাৰ হৈ আনফালে গুচি যাব কাৰণ ইয়াত বেছিভাগেই খালী ঠাই আছে আৰু খুব কম সংখ্যক পাথৰহে কি হ'ব যদি ভাগ্যক্ৰমে এই তাঁৰবোৰত লাগে তেতিয়াহে এইফালে কিন্তু ৰৈ যাব ঠিক তেনেকে সেই একে ধৰণৰ পৰিস্থিতিয়ে কিন্তু আমাৰ কি হৈছিলে যেতিয়া আলফা কণাবোৰে সোণৰ পাতত খুন্দিয়াইছিলে একেটা কথাই হৈছিলে কাৰণ পৰমাণুবোৰৰ সৰহভাগ ঠায়ে কিন্তু খালী ঠাই বা শূন্য তাৰ পাছত কৈছে যে খুব কম সংখ্যক কণা গতিপথৰ পৰা বিক্ষেপিত হৈছিলে খুব কম সংখ্যক কণা আৰু ই সূচাই যে পৰমাণু এটাত
ধনাত্মক আধানে নিচেই কম ঠাই অধিকাৰ কৰি থাকে অৰ্থাৎ যেহেতু কম সংখ্যক কণাহে নিজৰ পথৰ পৰা আঁতৰিছিলে তাৰমানে কি হৈছে যে এই কণাবোৰ তাৰমানে কি হৈছে যে আমাৰ এই যেটো পৰমাণু বুলি ধৰিছো পৰমাণু সোণৰ কণা বা সোণৰ পৰমাণু তাত কি হৈছে তাৰ পৰমাণু এটা ধনাত্মক আধান যিখিনি আছে সেইখিনি খুব কম সংখ্যক ঠাই এটাহে তাৰমানে আৱৰি ৰাখিছে সৰভাগ ঠাই কিন্তু খালিয়ে হৈ আছে আৰু আলফা কণাবোৰৰ নিচেই ক্ষুদ্ৰ অংশ এটা 180 ডিগ্ৰী বা 80 ডিগ্ৰী কোণত বিক্ষেপিত হৈছিল ই সোণৰ পৰমাণু এটাৰ সমস্ত ধনাত্মক আধান আৰু ভৰ পৰমাণুটোৰ ভিতৰত নিচেই কম আয়তনত কেন্দ্ৰীভূত হৈ থকাটো সূচায় তাৰমানে কি হৈছে যেতিয়া কিবা ভাগ্যক্ৰমে যেতিয়া আলফা কণাটোৱে একেবাৰে তাৰ কেন্দ্ৰত খুন্দি আছিলে তেতিয়াহে কিন্তু ই 180 ডিগ্ৰী অৰ্থাৎ 180 ডিগ্ৰী নিজৰ পথ কোণত ঘূৰি আহিছিলে বা নিজৰ পথ সলনি কৰিছিলে নিউক্লিয়াছৰ ব্যাসাৰ্ধ পৰমাণুৰ ব্যাসাৰ্ধতকৈ প্ৰায় 10 to the power -5 গুণে কম গতিকে নিউক্লিয়াছ অৰ্থাৎ যেটো কেন্দ্ৰত থাকে ধনাত্মকভাৱে আধানযুক্ত হেয়া কিন্তু কি হৈছে গুটে পৰমাণুটোৰ যেটো ব্যাসাৰ্ধ তাতকে 10 to the power -5 গুণে কম তাৰমানে অৰ্থাৎ যেটো নিউক্লিয়াছ এটো খুবেই সৰু বুলি কোৱা হৈছে ইয়াত দেখুৱা হৈছে বিক্ষিপ্ত আলফা কণাৰ এটা ছবি তাৰমানে বেছিভাগেই কণা আলফা কণা পাৰ হৈ গৈছিলে কিছুমান সাধাৰণভাৱে নিজৰ পথ সলনি কৰিছিলে আৰু একেবাৰে খুব কম সংখ্যক কৈছে যে 12000 তাত এটা কণাহে কিন্তু 180 ডিগ্ৰী বা 80 ডিগ্ৰী নিজৰ পথ কোণত নিজৰ পথ সলনি কৰিছিলে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ৰাদাৰফৰ্ডে যি পৰীক্ষা কৰিলে আৰু তাৰ ফলত তেওঁ যি পাৰমাণৱিক আৰ্হি দিলে তাৰ কিছুমান আমি গুৰুত্বপূৰ্ণ কথা বা তথ্য আলোচনা কৰিব লাগিব ৰাদাৰফৰ্ডৰ পাৰমাণৱিক আৰ্হিৰ বৈশিষ্ট্য ফিচাৰ্স অফ ৰাদাৰফৰ্ডছ এটমিক মডেল এইখিনিনো কি কৈছে আমি আলোচনা কৰিব লাগিব তেখেতে প্ৰথমতে তেখেতৰ আৰ্হিত কোৱা হৈছে পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে হয় পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে আৰু সেই কেন্দ্ৰটোৱে কিন্তু খুব কম ঠাইহে মানে গ্ৰহণ কৰে গুটে পৰমাণুটোৰ ভিতৰত ইয়াক নিউক্লিয়াছ বোলা হয় ইয়াৰ নাম নিউক্লিয়াছ পৰমাণু এটাৰ প্ৰায় সকলোখিনি ভৰে কি হয় নিউক্লিয়াছটোতে কিন্তু থুপ খাই থাকে ঠিকই আছে দ্বিতীয়তে হৈছে যে নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে এতিয়া যেহেতু নিউক্লিয়াছটো কেন্দ্ৰত থাকে আৰু নিউক্লিয়াছে সমস্ত ভৰ গোটেই পৰমাণুটোৰ বেছিভাগ সমস্ত ভৰ তাতেই থুপকাই থাকে আৰু কিছুমান নিৰ্দিষ্ট কক্ষপথ আছে সেইবোৰ নিউক্লিয়াছৰ চাৰিওফালে থাকে আৰু ইলেক্ট্ৰনবোৰ কিন্তু সেই কক্ষপথ বা অৰবিটতে ঘূৰি থাকে বুলি কোৱা হৈছে পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু আমি আগতেই পাতি আহিছো যে পৰমাণুটোৰ ব্যাসাৰ্ধৰ তুলনাত নিউক্লিয়াছৰ ব্যাসাৰ্ধ কিন্তু 10 to the power -5 গুণে কম ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ৰাদাৰফৰ্ডে যেটো আৰ্হি দিলে সেই আৰ্হি কি পৰীক্ষাৰ ভিত্তিত দিলে হেয়া আমি চালো সেই পৰীক্ষাটো চালো আৰু তাৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য বা তাহাঁত সেই আৰ্হিৰ বৈশিষ্ট্যসমূহ চালো কিন্তু ৰাদাৰফৰ্ডৰ যেটো আৰ্হি তাতো কিন্তু কিছুমান সীমাবদ্ধতা আছে লৈছো ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতা drawbacks of Rutherford's atomic model এতিয়া এইটো আমি সীমাবদ্ধতা জানিবলৈ হলে আমি জানিব লাগিব যে আধানযুক্ত কণা যেটো ইলেক্ট্ৰন ৰাদাৰফৰ্ডৰ যেটো আৰ্হিত তেখেতে কৈছে যে এই ইলেক্ট্ৰন নিৰ্দিষ্ট কক্ষপথত কিন্তু ঘূৰি থাকে নিউক্লিয়াছৰ চাৰিওফালে নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে এতিয়া আমি জানো যে আধানযুক্ত কণাই যদি নিৰ্দিষ্ট কক্ষপথত বৃত্তাকাৰে ঘূৰি থাকে তেতিয়া তাৰ ত্বৰণ ঘটিব আৰু এই ত্বৰণ ঘটাৰ ফলত কিন্তু তাৰ শক্তিৰ বিকিৰণ হ'ব শক্তি বিকিৰণৰ ফলত কি হ'ব লাহে লাহে কিন্তু এই যে বৃত্তাকাৰ গতিটো লাহে লাহে শক্তি বিকিৰণৰ ফলত স্পাইৰেল এটা পথ ল'ব যাক স্পাইৰেল বুলি কোৱা হয় সেই পথটো লৈ
শেষত কি হ'ব সেই ইলেক্ট্ৰনটো আহি নিউক্লিয়াছত পৰিব গতিকে যদি ৰাদাৰফৰ্ডৰ যদি আৰ্হিটোৰ মতে আমি মানি চলো তেনেহলে কিন্তু ই এটা পৰমাণুৰ এই আৰ্হিয়ে কিন্তু পৰমাণুৰ স্থিৰতাৰ বিষয়ে একেবাৰে ব্যাখ্যা কৰিব নোৱাৰে ইয়াত কোৱা হৈছে বৃত্তাকাৰ কক্ষপথত ইলেক্ট্ৰনৰ পৰিভ্ৰমণ সুস্থিৰ হোৱাটো আশা কৰা নাযায় বৃত্তাকাৰ কক্ষপথত যিকোনো আহিত কণাৰ ত্বৰণ ঘটে ত্বৰণৰ সময়ত আধানযুক্ত কণাই শক্তি বিকিৰণ কৰে এনেদৰে ঘূৰ্ণাময় ইলেক্ট্ৰনে শক্তি হেৰুৱাব আৰু শেষত নিউক্লিয়াছত পতিত হ'ব আৰু তাৰ ফলত কি হ'ব আমি দেখিবলৈ পাম যে নিউক্লিয়াছত যেতিয়া পতিত হ'ব ই আমাৰ এই পৰমাণুটোৰ স্থিৰতাৰ বিষয়ে একেবাৰে ব্যাখ্যা কৰিব নোৱাৰে গতিকে সেই যদি আমি ৰাদাৰফৰ্ডৰ যদি আৰ্হি মানি চলো তেনেহলে পৰমাণুটো ধ্বংস হ'ব লাগিব এইটোৱে হোৱা হলে পৰমাণু অতিশয় অশান্ত হলহেঁতেন আৰু আমি যি ৰূপত পদাৰ্থক জানো তেনে ৰূপত পদাৰ্থ নাথাকিলেহেঁতেন আমি জানো যে পৰমাণুসমূহ সম্পূৰ্ণ সুস্থিৰ গতিকে ইয়াৰ ভিত্তিত আমি ক'ব পাৰো যে ৰাদাৰফৰ্ডৰ যি আৰ্হি তাত কিছুমান সীমাবদ্ধতা আছে আৰু এই ছবিটো তোমালোকক দেখুওৱা হৈছে যেতিয়া এটা ইলেক্ট্ৰন বা আধানযুক্ত কণাই যেতিয়া বৃত্তাকাৰ গতি লৈ থাকে তেতিয়া লাহে লাহে যেতিয়া তাৰ শক্তি বিকিৰণ হয় তেতিয়া এই ইলেক্ট্ৰনটোৱে লাহে লাহে কি হয় তাৰ যিটো বৃত্তাকাৰ সেই বৃত্তটোৰ ব্যাসাৰ্ধ কিন্তু কমি আহে ফলত এটা স্পাইৰেল পথ তোমালোকে লোৱা দেখা পাইছা এই স্পাইৰেল পথটো লোৱাৰ ফলত কি হ'ব শেষত কিছু সময়ৰ পিছত নিৰ্দিষ্ট সময়ৰ পিছত ইলেক্ট্ৰনটোৱে কিন্তু এই নিউক্লিয়াছত পতিত হ'ব তাৰ ফলত কিন্তু পৰমাণুটো ধ্বংস হ'ব পাৰে বা পৰমাণুৰ স্থিৰতা ব্যাখ্যা কৰিব পৰা নাযায় ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ বিষয়ে আলোচনা কৰিলো লগতে পৰমাণুৰ গঠনৰ ওপৰতো আলোচনা কৰিলো এতিয়া আমি কিছুমান মূল্যায়নৰ প্ৰশ্নৰ ফালে আগবাঢ়ি যাওঁ প্ৰথম প্ৰশ্নটো চাওঁ প্ৰথম প্ৰশ্নটো তোমালোকক সোধা হৈছে আলফা কণাবোৰ হ'ল ডি আধানযুক্ত হিলিয়াম কণা নিয়ন কণা আৰ্গন কণা নে মেগনেছিয়াম কণা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি আধানযুক্ত হিলিয়াম কণা ইয়াৰ দ্বিতীয় প্ৰশ্নত তোমালোকক সোধা হৈছে এটা খালী ঠাই পূৰণ কৰা দিয়া হৈছে ইয়াত তোমালোকক সুধিছে পৰমাণুটো ধনাত্মক আধানযুক্ত গোলকেৰে গঠিত আৰু ইয়াত ড্যাশ নিহিত হৈ থাকে আমি থমসনৰ আৰ্হি বা মডেলৰ পৰা জানো যে ইয়াত ইলেক্ট্ৰন নিহিত হৈ থাকে তৃতীয় প্ৰশ্নটোৰ ফালে আগবাঢ়িছো তৃতীয় প্ৰশ্নটো তোমালোকক সোধা হৈছে শুদ্ধ নে অশুদ্ধ এটা বাক্য দিছে পৰমাণুৰ কেন্দ্ৰ ধনাত্মক আধানযুক্ত আৰু ইয়াক নিউক্লিয়াছ বুলি কোৱা হয় হয় পৰমাণুৰ কেন্দ্ৰক কি কোৱা হয় নিউক্লিয়াছ একেবাৰে শুদ্ধ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অধ্যায়টিত বিভিন্ন কথা আলোচনা কৰিলো পৰমাণুত থকা উপপাৰমাণৱিক কণা বা আধানযুক্ত কণা ইলেক্ট্ৰন আৰু প্ৰটনৰ লগতে নিউট্ৰনৰ কথাও আলোচনা কৰিলো লগতে আমি পৰমাণুৰ গঠন বিভিন্ন বৈজ্ঞানিকে দিয়া আৰ্হিসমূহ আমি আলোচনা কৰিলো এই পাঠটিৰ পৰৱৰ্তী অংশবোৰত আমি আন কিছুমান কথাও আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ